মঞ্চলৈ আমন্ত্ৰণ কৰিম অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। স্বাগতম জনাইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। দীঘলীয়া দিন ধৰি ৰাজনৈতিক পৰিক্ৰমাৰ সৈতে সংযুক্ত হৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আপুনি আছে আৰু 5 বছৰীয়া কাৰ্যকাল আপোনালোকৰ অন্ত পৰাৰ সময় হৈছে। ৰাইজৰ ওচৰলৈ পুনৰ এবাৰ যোৱাৰ সময় হৈছে। ৰাইজৰো প্ৰশ্ন আছে, নিশ্চয় আমাৰো কিছু প্ৰশ্ন থাকিব, কিন্তু প্ৰথমতেই পানী বৰ গুৰুত্বপূৰ্ণ কথা। আমাৰ স্বাস্থ্য সামগ্ৰিকভাৱে ৰাজ্যখনৰ সকলো জনসাধাৰণৰ স্বাস্থ্য পানীৰে পৰা আৰম্ভ হয় আৰু নগৰীয় সংস্কৃতি নগৰ খুব দ্ৰুতগতিত বিকাশ হৈছে, দুয়োটাই বৰ গুৰুত্বপূৰ্ণ কথা। কিন্তু মূল মই জনস্বাস্থ্য বিষয়টোৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। 5 বছৰ যদি চমুকে মই কওঁ যে কিখিনি সফলতা অৰ্জন কৰিলে? ধন্যবাদ। 5টা বছৰ এখন ৰাজ্য, যিখন ৰাজ্যই খোৱা পানীৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল শূন্যৰ পৰা। অসমত যেতিয়া জল জীৱন মিছন আৰম্ভ হৈছিল তেতিয়া অসমত 1.1% লোক, তাৰমানে গোটেই পপুলেশ্যনৰ 1% মানুহে পানী পাইছিলে আৰু প্ৰায় 1 লাখ মানুহ গোটেই অসমত টেপ যোগে খোৱা পানী পাইছিলে। 2019 চনত জল জীৱন মিছন আৰম্ভ আমাৰ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত। ভাৰতবৰ্ষত তেতিয়া হয়তো বেছিভাগ চহৰতে বা বেছিভাগ ৰাজ্যত কৰবাত 25%, কৰবাত 50%, অসম আছিল 1%। স্বাধীনতাৰ 70টা বছৰ অতিক্ৰম কৰি গ'ল। 1%ৰ পৰা মাত্ৰ 19 চনৰ পৰা 25 চন 82%। ই এটা অভূতপূৰ্ব সফলতা বুলি মই ভাবো এই কাৰণে যে স্বাধীনতাৰ 70 বছৰত অসমৰ ৰাইজে পাইছিল 1% পানী। এতিয়া স্বাধীনতাৰ 70ৰ পিছত 19 চনৰ পৰা 25 চনলৈকে এই 6টা বছৰৰ ভিতৰত অসমৰ ৰাইজে 82% মানুহে পানী পাবলৈ, টেপ যোগে খোৱা পানী পাবলৈ সক্ষম হৈছে। এইটো এটা ডাঙৰ সফলতা। কিন্তু পানী এনেকুৱা এটা বিষয় যে ইয়াত প্ৰতিটো সময়তে ইয়াত এটা পৰ্যবেক্ষণৰ প্ৰয়োজন। মনিটৰিং কৰি নাথাকিলে আজি চলি থকা পানীৰ টেপটো বা পানীৰ স্কিমটো কাইলৈ বন্ধ হৈ যাব পাৰে। এঘণ্টা আগত চলি থকা পানীৰ স্কিমটো এঘণ্টা পিছত বন্ধ হৈ যাব পাৰে। সেইকাৰণে ইয়াত মনিটৰিংটো অত্যন্ত প্ৰয়োজন। পৰ্যবেক্ষণৰ লগে লগে ৰাইজৰ যিটো সহযোগিতা, ইয়াত গোটেই ব্যৱস্থাটোৱে আছিল যে ৰাইজে ইয়াক কেনেকৈ চলাব। অসমত যিহেতু পানী এনেকুৱা এটা বেছিভাগ অঞ্চলতে পানী খুব সুলভে পোৱা যায়, সেইকাৰণে ৰাইজৰ সেই যিটো সজাগতা, এই সজাগতাটো আমি বিচৰা ধৰণে কৰবাত অলপ কম আছে। তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছো। কিন্তু যিবিলাক অঞ্চলত পানীৰ নাটনি আছে তাত প্ৰত্যেকটা আঁচনি খুব সুন্দৰ চলি আছে। য'ত পানী অত্যন্ত সুলভ তাত ৰাইজৰ সেই আগ্ৰহটো কম। সেইকাৰণে ৰাইজৰ আগ্ৰহ বঢ়াই ৰাখিব পাৰিলে মই ভাবো যে ইয়াতকৈ ডাঙৰ সফলতা নিশ্চয়কৈ নহ'ব যে 6টা বছৰত এখন ৰাজ্য চৰকাৰে 80 বা 81% মানুহ আৰু 70 বছৰত এখন চৰকাৰে বা বহুকেইখন চৰকাৰে লগ হৈ 1% আৰু মাত্ৰ 6 বছৰত 2খন চৰকাৰ, বিজেপি দলৰ 2খন চৰকাৰ, সেই চৰকাৰে 82%। গতিকে এইটো ডাঙৰ সফলতা। 100% পানী পোৱাত বাধাটো কি? মানে 100% পানী পোৱাত বাধা নাই। আমাৰ অসমত যেতিয়া জল জীৱন মিছন আৰম্ভ হৈছিল তেতিয়া আমি এইটোৱে আছিল মুখ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত শ্লোগান যে হৰ ঘৰ জল। আমি 100% পানীলৈ যাব লাগিব। কিন্তু 100% যাবৰ কাৰণে এতিয়া যিটো পৰ্যায়ত আমি গৈ আছো, এতিয়া জল জীৱন মিছন 2028 চনলৈ আৰু এক্সটেণ্ড কৰা হৈছে। গতিকে মই ভাবো যে 28 চনলৈকে আমি 100% যাব পাৰিম। তাৰ কাৰণে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণটো 100% হলে নহব। মই এই কথাটো প্ৰথমতে কৈছো যে ইনফ্ৰাষ্ট্ৰাকচাৰ আমি 100%লৈ যোৱাটো সুবিধা নাই, কিন্তু তাক 100% মানুহে পানীৰ অভাৱটো বা পানীৰ প্ৰয়োজনীয়তাটো বুজি তাৰ লগত একেলগে সহযোগ কৰাটো আটাইতকৈ ডাঙৰ কাম।
কাৰণ পানীত এনেকুৱা হয় যে মানুহে এতিয়াও অনুভৱ নকৰে ঘৰত টিউবৱেল থাকে, হেণ্ড টিউবৱেল এটা মাৰি দিলে পানী ওলায়, ঘৰৰ ওচৰতে ইমান সহজে পানী পায়। গতিকে তেওঁলোকে আনকি অসমত এনেকুৱাও চিত্ৰ বহুত দেখিব যে জল জীৱন মিছনৰ পানীৰ জৰিয়তে আমি ঘৰে ঘৰে পানী দিছো, সেই পানী হয়তো গৰুৰ দানা সিজোৱা কামত ব্যৱহাৰ কৰিছে, মটৰ চাইকেল ধোৱা কামত ব্যৱহাৰ কৰিছে, কিন্তু নিজৰ টিউবৱেলৰ পৰা ওলোৱা পানীটো তেওঁলোকে ফ্ৰেছ বুলি ভাবে যে এইটো ফ্ৰেছ পানী, গতিকে সেইটো খাব লাগে। কিন্তু তাত হয়তো বেক্টেৰিয়াও থাকিব পাৰে, তাত দূষিত বস্তু থাকিব পাৰে, সেইটো টেষ্টো নকৰে। সেই ধৰণৰ যিটো সজাগতাৰ প্ৰয়োজন, সেই সজাগতাৰ কাৰণে অকণমান সময় লাগিব। জল জীৱন মিছনৰো যিটো আমি IIC কেম্পেইনিং কৰিছিলো, তাত এই সজাগতাৰ চেষ্টা কৰিছিলো, বহু সজাগ হৈছে, কিন্তু মই ভাবো যে ইয়াত আৰু কৰণীয় আছে। পানীৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে নগৰীয় এলেকাৰ। গুৱাহাটী মহানগৰত কিন্তু আমি পানী পোৱা নাই। গুৱাহাটী মহানগৰৰ বৃহৎ এলেকা এটা পানী যোগানৰ পৰা বঞ্চিত হৈ আছে। এটা সময়ত নিশ্চিতভাৱে পানী যোগান 3টামান বিভাগৰ ভিতৰত আছিল। পৌৰ নিগমে নিজে কৰিছিল, নগৰ পানী যোগান আঁচনি বুলি এটা বেলেগকৈ আঁচনি আছিল, আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে কৰিছিল। কিন্তু সংহত কৰা হ'ল, জল বোৰ্ড কৰা হ'ল। নগৰীয়া মানুহৰ পানীৰ ব্যৱস্থাটো গুৱাহাটীকে ধৰি নগৰীয়া লোকসকলৰো পানীৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত অমৃত মিছন আৰম্ভ হৈছিলে। আমি নগৰত সেই অমৃত মিছনৰ কাম কৰিছিলো, অসমৰ বহুকেইখন চহৰত অমৃত মিছনৰ কাম চলি আছে। যিহেতু 2টা বিভাগে মোৰ অন্তৰ্গত, গতিকে মই চাই আছো গুৱাহাটীত পানীৰ অভাৱটো এতিয়াও আমি যি ধৰণৰ পৰ্যায়লৈ যাব লাগিছিল সেই পৰ্যায়লৈ যাব পৰা নাই। গুৱাহাটীত পানীৰ কাম আৰম্ভ কৰিছিলো আমি 2009 চনতে, কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে 2009 চনত আৰম্ভ কৰা পানীৰ কাম, বিশেষকৈ মই কোনো চৰকাৰৰ সমালোচনা কৰা নাই, কিন্তু প্ৰায় আজিৰ পৰা 3-4 বছৰ আগলৈকে এনেকুৱা এটা পৰ্যায়ত আছিল যে ই যথেষ্ট চেষ্টা কৰাৰ পিছত এটা লিমিটলৈ আগবাঢ়িছিল। কিন্তু সৌভাগ্যৰ কথা এইটোৱে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে গুৱাহাটীৰ পানীৰ সমস্যা দূৰ কৰিবৰ কাৰণে এটা বিশেষ ব্যৱস্থা ললে, আৰু এই ব্যৱস্থাৰ কাৰণে এতিয়া গুৱাহাটীত আমি 40,000 মানুহক টেপ যোগে খোৱা পানী দি আছো, আৰু ই হয়তো অহা বছৰ মানে 26 চনৰ ফেব্ৰুৱাৰী মাহলৈ ইয়াক আমি 80,000লৈকে যাব পাৰিম। এতিয়া সেই পৰ্যায়ত আছে যে 80,000 মানুহৰ পৰিয়ালত ঘৰলৈকে টেপ যোগে খোৱা পানী। আৰু গুৱাহাটীৰ খোৱা পানীৰ চেলেঞ্জ এনেকুৱা হৈছে যে এটা সময়ত যি কোম্পানী বা যি ধৰণৰ ব্যৱস্থাৰ মাজেৰে ইয়াক পানীৰ সংযোজন লগাই থোৱা গ'ল, এতিয়া পানী দিলেই পাইপ ফাটি ওলাই যায়। তাৰমানে আৰু তাতকৈ ডাঙৰ বস্তুটো হ'ল যে তাত কি ধৰণে কাম কৰিছিল সেই তথ্যবিলাকো আমাৰ ওচৰত সঠিকভাৱে যেনেকৈ থাকিব লাগে নাই। তাৰ কাৰণে আমাৰ কাৰণে বহুত চেলেঞ্জ হৈছে। আমি বহুত ঠাইত ৰিমোট লগাই মানে ৰবটিক ছাৰ্ভে কৰিছো, বিভিন্ন ব্যৱস্থাৰ মাজেৰে ইয়াক সংশোধন কৰাৰ চেষ্টা কৰিছো। আপোনালোকে জানে যে গুৱাহাটীত কেতিয়াবা জল বিস্ফোৰণৰ নিউজ আপোনালোকে বনাইছে। গুৱাহাটীত যেতিয়া আমি আমাৰ ৰামছা হিললৈ পানী উঠাই দিওঁ, তাত পাম্পিং কৰি পানী উঠাই দিওঁ, সেই পাইপ এনেকুৱা অৱস্থাত থাকে যে হঠাৎ ফাটি যায়। এতিয়াও গুৱাহাটীৰ বহুত পানীৰ পাইপ আজিৰ পৰা 15 বছৰ আগত লগাই থৈ গ'ল, 10 বছৰ আগত লগাই থৈ গ'ল। কোনে লগাই থৈ গ'ল সেইসকলৰ যি তথ্য পাতি দিব লাগিছিল সেই তথ্য পাতিও আমাৰ ওচৰত নাই। এনেকুৱা বহু সমস্যাৰ মাজেৰে আমি কামটো কৰি আছো, কিন্তু এতিয়া এই পৰ্যায়লৈ আহিছো যে আমি 80% মানে 80,000 মানুহলৈকে পানী দিব পাৰিম অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত, আৰু ই এটা বৃহৎ এৰিয়া কভাৰ কৰিব। তাৰ উপৰি কিছুমান অঞ্চল এতিয়াও বাকী আছে, সেই অঞ্চলবিলাকো জল বোৰ্ডৰ অধীনলৈ আনি আমি আগবঢ়াই লৈ গৈ আছো। আৰু গুৱাহাটীত যিহেতু পৌৰ নিগমে আগতে পানী দিছিলে, পৌৰ নিগমৰ পানীৰ কানেকশ্যনসমূহ আমি এতিয়া জল বোৰ্ডলৈ কনভাৰ্ট কৰাই আছো। জল বোৰ্ডৰ পানীৰ আনকি গুৱাহাটীত ইমানলৈকে আমি সুবিধা দিছো যে জল বোৰ্ডলৈ কনভাৰ্ট কৰোঁতে তেওঁলোকৰ যিটো কানেকশ্যন ফিজ তাকো আমি মাফ দিছো। ৰেচন কাৰ্ড থাকিলে কোনো ফিজেই দিব নালাগে, ৰেচন কাৰ্ড দি এপ্লাই কৰিলে হ'ল। তেনেকুৱা ধৰণে একেবাৰে বিনামূলীয়াভাৱে পানীৰ সংযোজনো দি আছো। গতিকে মই ভাবো যে অলপ সময় লাগিব, 2026 চনৰ ফেব্ৰুৱাৰীলৈতো আমি এটা ভাল ফল পাম। তাৰ পিছতো আৰু কিছু অঞ্চল আছে, সেই অঞ্চলবিলাক আমি সামৰি ল'ব লাগিব। 1-1.5টা বছৰ কিন্তু সন্মুখত প্ৰয়োজন আছে বুলি মই ভাবো। গুৱাহাটীত কামটো হৈ নুঠাৰ প্ৰধান কাৰণ কি? ঠিকাদাৰৰ গাফিলতি, বিষয়া বিভাগীয় গাফিলতি, নে চৰকাৰ মন্ত্ৰী আপোনালোক সকলোৰে কৰবাত কিবা এটা দুৰ্বলতা আছে?
কাৰণ এটা আপুনি বিষয় উল্লেখ কৰিছিল যে পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠানে কামটো নকৰিলে অসম চৰকাৰৰ কাম এইটোতো আৰু ব্যক্তিগত এজন মানুহৰ কাম নহয় তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা শক্তিশালীভাৱে হ'ব লাগিছিল কিজানি হোৱা নাই যিমানবোৰ জলবিস্ফোৰণ হৈছে মানুহ মৰিছে ধন সম্পত্তি নষ্ট হৈছে গতিকে মূল প্ৰত্যাহ্বানটো কোনটো ঠাইত আছে মূল প্ৰত্যাহ্বান এইটোৱে যে 2009 চনত যেতিয়া ইয়াৰ কাম আৰম্ভ কৰা হৈছিল তেতিয়া যিটো কোম্পানীক কাম দিয়া হৈছিল আৰু যিটো কোম্পানীক কনচালটেন্সিৰ কাম দিয়া হৈছিল সেই সময়ত কনচালটেন্স কোম্পানীটো আৰু মানে এক্সিকিউশন কৰা কোম্পানীটোৱে কাম কৰিছিল তাত কি কাৰণত মই নাজানো সেই সময়ত অসম চৰকাৰৰ বা বিভাগৰ কোনো ব্যৱস্থা নাছিল য'ত আমাৰ ওচৰত ডাটাখিনি থাকিব দুৰ্ভাগ্যবশতঃ কনচালটেন্ট কোম্পানীটো ব্লেকলিষ্টেড হ'ল কাম কৰা কোম্পানীটো ইয়াৰ পৰা পলাই যাব লগা অৱস্থা হ'ল গতিকে আমাৰ ওচৰত কোনো ডাটাই নাই মাত্ৰ কেইডালমান পাইপলাইন পুতি থোৱাটো আমি জানো সেইমানেই নাই তাত গতিকে কনচালটেন্ট কোম্পানীটোৱে আমাৰ ওচৰত সেই ডাটাখিনি দি যাব নোৱাৰিলে আৰু কাম কৰা কোম্পানীটো ব্লেকলিষ্টেড হৈ গুচি গ'ল গতিকে এই দুইটা যিটো এটা সমস্যা হ'ল এই সমস্যাখিনিৰ উত্তৰ ধৰক সেই সময়ৰ চৰকাৰে দিব পাৰিব কিয় এনেকুৱা ব্যৱস্থা হৈছিল পিছত এতিয়া আমি আমাৰ জিএমচিৰে হওক জল বৰ্ডৰে হওক সকলো ব্যৱস্থা আমি ডেভেলপ কৰিছো কিন্তু আগৰ তথ্যবিলাক বিচাৰি খুচৰি থাকিলেতো কামৰ সমাপ্তি নহ'ব গতিকে আমি সেইটো লগে লগে আমি কথাটোত গুৰুত্ব দিছো যে কেনেকৈ আমি কামটো সমাধান কৰিব পাৰো এটা পৰ্যায়লৈ আহিছে এতিয়া আমি ৰবটিক সাৰ্ভে কৰি কিছুমান তথ্য বাহিৰ কৰিছো এটা নতুন যিখিনি পাইপলাইন বহাইছো তাৰ তথ্য আমাৰ ওচৰত আছে কিছু সমস্যা হৈছে কিন্তু মই ভাবো যে এটা সমাধানৰ সূত্ৰলৈকে গৈছো আৰু ইয়াত ভুল বুলি ক'লে এইটোৱে যে সেই সময়ত চৰকাৰে গোটেই ব্যৱস্থাটোৰ মাজত চৰকাৰী বিষয়া যেনেকৈ ৰাখিব লাগিছিল পাৰ্মানেণ্ট চৰকাৰৰ কোনোবা ৰেছপন্সিবল মানুহে যিটো দায়িত্ব ল'ব লাগিছিল সেই দায়িত্বটো তাত লোৱা নহ'ল মানে যিটো কনচালটেন্ট কোম্পানী আৰু ৱাটাৰ সাপ্লাই এক্সিকিউশন কৰা কোম্পানীৰ মাজতে দুইটা কাম চলি থাকিলে কিন্তু সাধাৰণ নাগৰিক হিচাপে আমি ভাবো যে আপোনালোকে পানী দিব এতিয়া আমি কিনি ল'ম সেই উত্তৰটো সুধিব লাগে যিহেতু ল'ম গতিকে পাব লাগে আৰু সেই কথাখিনিৰ উত্তৰ দিবৰ কাৰণে এতিয়া কংগ্ৰেছ চৰকাৰৰ সেই সময়ৰ মন্ত্ৰী বিধায়কবিলাকক সুধিব লাগিব তেওঁলোকে কিয় এনেকৈ কৰিছিল তৰুণ গগৈ ডাঙৰীয়াটো নাইয়ে এতিয়া তেওঁকো সুধিব নোৱাৰি সেই সময়ৰ মন্ত্ৰীও সুধিব লাগিব যে কিয় এনেকৈ কৰিছিল গতিকে সেইটোৰ ওচৰত মোৰ উত্তৰ নাই কিন্তু আমি যিখিনি কাম হাত দিলো সেইখিনি তথ্য আমাৰ ওচৰত আছে গুৱাহাটী মহানগৰীখনত 20-22 লাখ মানুহ সাধাৰণতে থাকে তাৰে স্থায়ী বাসিন্দাৰ সংখ্যা হয়তো 12-14 লাখৰ আশে পাশে নহ'ব তাৰ 80,000 পৰিয়াল অৱশ্যে পৰিয়াল হিচাপে কৈছে তথাপিতো সংখ্যাটো তেনেই কম কিন্তু 80,000 পৰিয়াল মানে আচলতে পৰিয়াল বুলি ক'লে আমাৰ যিটো সাৰ্ভে ডাটা সেইটো 1.5 লাখ মান পৰিয়ালে হয় গতিকে মোটামুটি 80,000 পৰিয়াল মানে এটা ডাঙৰ সংখ্যা হয় আৰু কিছুমান পৰিয়াল এনেকুৱা যে আমাৰ মানে মিউনিচিপালিটি নেটৱৰ্কৰ ভিতৰত নহা পৰিয়াল বহুত আছে গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে মিউনিচিপালিটি নেটৱৰ্কৰ ভিতৰত নহা পৰিয়াল বনাঞ্চলতে হওক চৰকাৰী মাটিতে হওক অজস্ৰ আছে সেইখিনিও এতিয়া এটা আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ হৈছে যে সেই মানুহখিনি যুগে বা বহু বছৰ ধৰি তাত আছে তাক উচ্ছেদ কৰাও সম্ভৱ নহয় বা সেই ভূমিসমূহ চৰকাৰী ভূমিতে আছে তৌজি মাটিতে আছে আৰু তেওঁলোকৰ কাৰণে মিউনিচিপালিটিৰ কোনো নিয়মে এপ্লাই নহয় এতিয়া গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যা মই ফেচ কৰি থকা সমস্যাটো হ'ল গুৱাহাটীত যিসকল মানুহে মানে অফিচিয়েলি বেদখল বুলিয়ে কৈছো তেনেকুৱা ধৰণে বেলেগ মাটিত চৰকাৰী মাটিত বা বন মাটিত বহি আছে তেওঁলোকে যেতিয়াই যেনেকৈ মন যায় ঘৰ বনাব পাৰে সীমালৈকে ঘৰ বনাব পাৰে কোনো এফেয়াৰৰ কথা নাই কোনো ব্যৱস্থাৰ কথা নাই আৰু যোনে ম্যাদী মাটি কিনি সুন্দৰভাৱে নিয়ম মাফিক বাস কৰিছে তেওঁলোকে আকৌ চব নিয়ম মানিব লাগে এঘৰ মানুহ যদি এনেকুৱা হয় যে মোৰ ম্যাদী মাটি মই সকলো নীতি নিয়ম মানি মোৰ কাষৰ মাটিটো তৌজি মাটি সি একেবাৰে সীমালৈকে ঘৰ বনাব তাক আমি কণ্ট্ৰলো কৰিব নোৱাৰো কাৰণ আমাৰ নেটৱৰ্কত সেইটো নপৰে এনেকুৱা কিছুমান সমস্যা আছে যিবিলাক সমস্যা সমাধানৰ এটা সূত্ৰ আমি ওলাব লাগিব আৰু মই ভাবো যে এই সমাধান সূত্ৰবিলাক আমি বিচাৰি আছো কেনেকৈ উলিয়াব পৰা যায় সোনকালে ইয়াৰ এটা সূত্ৰ ওলাব লাগিব বিচাৰি থকাটো অলপ দেৰি হৈছে নেকি দেৰি এইকাৰণে হৈছে পাই গ'লে ভাল আছিল দেৰি এইকাৰণে হৈছে যে অসমত ইমান বেছি আলোচনা সমালোচনা কৰা মানুহ আছে যে বেছি কঠিন হৈ দিলে এইটো বেলেগ পৰ্যায়লৈ গুচি যায় আজি মই যদি গুৱাহাটীৰ এই ধৰণৰ মানুহবিলাকৰ ওপৰত অতি কঠোৰভাৱে মই একশ্যন লোৱা আৰম্ভ কৰো তেতিয়া এই সমস্যাটো আকৌ বেলেগ ফালে গুচি যাব আজি হয়তো আপুনি যেনেকৈ মোক কঠিন হোৱা বুলি সুধিছে কাইলৈ মোক আপুনি প্ৰশ্ন কৰিব যে গুৱাহাটীৰ এইসকল মানুহৰ প্ৰতি আপোনালোকে কিয় অন্যায় কৰিলে
গতিকে এই বস্তুটো চৰকাৰী ব্যৱস্থাত বহুত কঠিন সেইকাৰণে খুব চিষ্টেমেটিক ৱেত গৈ আছো আৰু আপুনি এটা কথা মনত ৰাখক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগন্তুক খুব কম দিনৰ ভিতৰত ইয়াৰ এটা সমাধান সূত্ৰ উলিয়াম সমাধানৰ কথা কওঁতে মানে সদায় মনলৈ আহে গুৱাহাটীত বানপানীৰ সমস্যাটো সমাধান হওঁ বুলি কৈ থাকে আৰু বাৰিষা আহিলে আমি সেই একেই উঠি ভাহি যাওঁ বানপানীৰ সমস্যাটো সমাধান তৎক্ষণাৎ হ'ব নোৱাৰে গুৱাহাটী হ'ল এখন আনপ্লেন চিটি অপৰিকল্পিতভাৱে গঢ় লোৱা এখন চহৰ এই চহৰখন যেতিয়া গঢ় লৈছিল কোনেও ভবা নাছিল যে ইমান কম সময়ত ইমান এক্সপাণ্ড হৈ যাব ইমান ডাঙৰ চহৰলৈকে যাব গুৱাহাটীৰ দুই কাষত দুটা জলাশয় আছিল এই জলাশয় দুটাই আছিল গুৱাহাটীৰ গোটেই পানী ৰিটেইন কৰা ডাঙৰ এটা ব্যৱস্থা এফালে দীপৰ বিল এফালে শিলহাকো বিল দীপৰ বিলো এতিয়াও কিছু পৰিমাণে সুৰক্ষিত হৈ আছে শিলহাকো বিলটো এনেকুৱা এটা পৰ্যায় লৈছিল যে তাৰ আধা অংশই বেদখলৰ মাজলৈকে গুচি গৈছিলে গতিকে পানীটো ওলাই গৈ ক'ৰবাত ৰিটেইন কৰা আৰু তাৰ পৰা ব্ৰহ্মপুত্ৰলৈ গুচি যোৱা এইটো এটা ডাঙৰ সমস্যা আছিল আৰু গুৱাহাটীত এনেকুৱা যে যিবিলাক ঠাই আমি চকুৰ আগতে পিটনি হিচাপে বা ডাঙৰ ডাঙৰ জলাশয় হিচাপে দেখিছিলো তাত অজস্ৰ মানুহৰ ঘৰ হৈ গ'ল গম নোপোৱাকৈ একোটা কলনী বা একোখন চহৰ হৈ গ'ল গতিকে এই পানীবিলাকক যাব ক'ত তাৰ কাৰণে এটা পৰিকল্পিত ব্যৱস্থা লাগিব এই ব্যৱস্থাটোৰ কাৰণে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত শিলহাকত একেলগে 800 বিঘা মাটি খান্দি এটা ডাঙৰ জলাশয় কৰাৰ পৰিকল্পনা কৰিছে যাৰ কাৰণে বিতৰ্ক হৈছে ক'ৰবাত উচ্ছেদ কৰা বুলিও বিতৰ্ক হৈছে কিন্তু আজি যদি আপুনি আপোনাৰ কেমেৰা পঠাই তাত চাই যে একেলগে 800 বিঘা মাটি অহা বাৰিষা অহাৰ আগতে খান্দি শেষ কৰাৰ পৰিকল্পনাৰে আমাৰ বিভাগটোৱে কাম কৰিছে মানে যুদ্ধকালীন ক্ষিপ্ৰতাৰে যে এই কামখিনি আমি এনেকে কৰিব লাগে যে অহা বাৰিষাৰ আগত আমি কমপ্লিট কৰিব লাগিব যদি বাৰিষা আহি যায় এবাৰ খান্দা মাটিত পানী সোমাই গ'লে এই পানী সিঁচি আকৌ কেনেকৈ খান্দিম ইমান ডাঙৰ চেলেঞ্জ আৰু এই কামটো কিন্তু গুৱাহাটী পৌৰ প্ৰশাসন বা GMB আমি কৰি আছো আৰু আজিৰ তাৰিখত এই কাম তীব্ৰ গতিত চলি আছে এই যেতিয়া ডাঙৰ 800 বিঘা মাটিৰ এটা জলাশয় শিলহাকৰ লগত সংযোজন হ'ব মই ভাবো যে গুৱাহাটীৰ এটা ডাঙৰ সমস্যাৰ সমাধান হ'ব গুৱাহাটীৰ এটা ডাঙৰ সমস্যা হ'ল যে আগতে মেঘালয়ৰ পৰা যিটো পানী আহিছিল মেঘালয়ৰ পাহাৰবিলাকত যথেষ্ট পৰিমাণৰ গছ-গছনি আছিল পানীটো নামি আহোঁতে সময় লাগিছিল গতিকে আমি হঠাৎ পানীটো পোৱা নাছিলো এতিয়া মেঘালয়ৰ পাহাৰবিলাকত গছ-গছনি কাটি পেলালে গছ-গছনি নোহোৱা হ'ল গতিকে পানী বৰষুণ পৰাৰ লগে লগে তীব্ৰ গতিত তললৈ নামি আহে আৰু গুৱাহাটীৰ গোটেই ৰেইনফল ষ্টেটাছটো যদি আমি চাওঁ আগতে বৰষুণ হৈছিল যি ধৰণে এটা বৰষুণ তাতকৈ ক'ব গ'লে কমিছে কিন্তু যেতিয়া বৰষুণ আহি অত্যন্ত বেছি পৰিমাণে বৰষুণ আহে মানে এদিন 24 ঘণ্টাৰ বৰষুণৰ যিটো ৰেইনফল ডাটা সেইটো অত্যন্ত বেছি সেইকাৰণে যেতিয়া গুৱাহাটীত পানী বৰষুণ হয় এই পানী ইমান বেছি পৰিমাণে আহে যে গুৱাহাটীৰ সেই ব্যৱস্থাটোৱে বৰ্তমান ব্যৱস্থাটোৱে ইয়াক মানে এবজৰ্ব কৰিব নোৱাৰে আৰু তাতকৈ ডাঙৰ কথা হ'ল যে গুৱাহাটীৰ যিকেইটা মেইন লাইফলাইন আছিল ই ভৰলুৱে কওক বাহিনীয়ে কওক মৰা ভৰলুৱে কওক বা অন্যান্য যিকেইটা লাইফলাইন আছিল এই গোটেই লাইফলাইনবিলাকৰ আধা এনক্ৰছ আৰু এনক্ৰছ এনেকুৱা যে কেনেকে তাত ম্যাদী মাটি হ'ল কেনেকে ঘৰ বনিলে সিও এক তদন্তৰ বিষয় এতিয়া গুৱাহাটীত যদি আপুনি বাহিনী নদীৰে নামি আহে য'ত বাহিনীৰ প্ৰায় ভৰলু হ'ল বাহিনী নদীটো দেখিবা এটা ঠাইত হঠাৎ নোহোৱা হৈ গ'ল হঠাৎ বাহিনী নদীটো বেলেগ ফালে টাৰ্ণ ল'লে আজিৰ তাৰিখৰ ভৰলুত কোনো ধৰণৰ বোৱতী সোঁতেই নাই এটা নদীত যেতিয়া বোৱতী সোঁত নাথাকিব সেই নদীটোতো লেতেৰা কলা হ'বই গোটেই গুৱাহাটীৰ জাবৰৰ পানীবিলাক আহি বা ইউৰেনেল বা আমাৰ শৌচালয়ৰ পানীবিলাক আহি তাত জমা হয় তাতকৈ ডাঙৰ কথাটো হ'ল যে গুৱাহাটীৰ দৰে এখন চহৰ য'ত আজিও সুৱেৰেজ ছিষ্টেম নাই NGTৰ ওচৰত প্ৰতি 2 মাহ 3 মাহৰ মূৰত আমাৰ চিফ ছেক্ৰেটাৰী যায় হিয়াৰিঙত গৈ ভৎসনা শুনি আহিব লাগে কিয় যে 30 বছৰ আগত যিবিলাক পৰিকল্পনা কৰিব লাগিছিল সেইখিনি গুৱাহাটীত কৰা নহ'ল 30 বছৰ আগত যেতিয়া আমাৰ দৰে চহৰ ভুৱনেশ্বৰ পুৰী ইত্যাদি চহৰত সুৱেৰেজ নেটৱৰ্ক বনোৱা হৈছিল সেই সময়ত আমাৰ সুৱেৰেজ নেটৱৰ্কৰ পৰিকল্পনাই কৰা নহ'ল আজি পৰিকল্পনা কৰিবলৈ ডাঙৰ কথা হ'ল যে আমাৰ ওচৰত পইচাও আছে চেংচনো কৰিছো কিন্তু গুৱাহাটীৰ গোটেই ৰাস্তা ঘাট খান্দি কেনেকে সুৱেৰেজ নেটৱৰ্ক বহায় এই কামটো কৰিবৰ কাৰণে গুৱাহাটীখন একেবাৰে ষ্টেগনেণ্ট হৈ যাব তাৰ কাৰণে আমি ৰখি থাকিব লগা হৈছে যে এইটো পাৰ্টত কৰিম এইটো পাৰ্টত এনেকে কৰিম এনেকুৱা ধৰণৰ ডাঙৰ সমস্যা যিবিলাক কথা আজি আমি 30 বছৰ আগত গুৱাহাটী চিন্তা কৰিব লাগিছিল
সেইবিলাক সেই সময়ত চিন্তা কৰা নহল এতিয়া আমি চাওক আজিৰ তাৰিখত মই কেইদিনমান আগত গৈ ডিব্ৰুগড়ত সুৱেৰেজ নেটৱৰ্কৰ শুভাৰম্ভণি কৰিছো মই জানো যে ডিব্ৰুগড়ে 30 বছৰ পিছত এই সমস্যাটো আহিব আজি আমি তাক পৰিকল্পনা কৰিছো এই পৰিকল্পনাটো 30 বছৰ আগত যোন আছিল তেওঁলোকে পৰিকল্পনা কৰিব লাগিছিল সেই সময়ত ভুৱনেশ্বৰে পৰিকল্পনা কৰিলে আমাৰ দৰে চহৰ পুৰীয়ে পৰিকল্পনা কৰিলে গতিকে তেওঁলোকৰ সমস্যা সমাধান হৈছে চণ্ডীগড়ৰ দৰে চহৰে আজিৰ পৰা 40 বছৰ 45 বছৰ আগতে সুৱেৰেজ নেটৱৰ্ক বনাইছে আমাৰতো সুৱেৰেজ নেটৱৰ্কে নাই আৰু সুৱেৰেজ নেটৱৰ্ক নথকা কাৰণে আপুনি চিন্তা কৰক আমাৰ গ্ৰাউণ্ড ৱাটাৰটো কিমান দূষিত হৈছে আজি শৌচালয়ৰ ডাঙৰ প্ৰত্যাহ্বান হৈছে যে আমাৰ কিমান দূষিত হৈছে এইবিলাক কথাটো হ'ল যে এইবিলাক লিগেচি প্ৰব্লেম ইয়াত আৰু আজিৰ চৰকাৰখনক দোষ দি লাভ নাই এয়া হ'ল আজিৰ পৰা 30 বছৰ আগত চিন্তা কৰা চৰকাৰবিলাকে চিন্তা কৰিব লাগিছিল এই লিগেচি সমস্যা তেওঁলোকে ভুল কৰিলে আপোনালোকে ক'ৰবাৰ পৰা শুধৰণি যাত্ৰাটো আৰম্ভ কৰি দিছে নে নাই এই শুধৰণি যাত্ৰা এনেকুৱা যে আজিৰ তাৰিখত আমি সুৱেৰেজ নেটৱৰ্কৰ কাৰণে প্লেন আৰম্ভ কৰিছো কৰবাত পাৰ্ট কৰি কৰিব লাগিব আৰু লাহে লাহে গুৱাহাটীত এটা এই ধৰণৰ সুৱেৰেজ নেটৱৰ্ক কৰিবই লাগিব তাৰ কাৰণে এতিয়া আমাৰ কাম হৈছে কিন্তু ই 30 বছৰ পিছুৱাই যোৱাৰ কাৰণে আমাৰ সমস্যা হৈছে এতিয়া গুৱাহাটীৰ মাজমজিয়াৰে জিএছ ৰোডেৰে যদি এটা সুৱেৰেজ নেটৱৰ্ক খান্দিব লাগে এই অভাৰব্ৰিজ কেইখন বনাওঁতে কি সমস্যা ৰাইজৰ আৰু ৰাইজে কিমান ধৰণৰ আলোচনা কৰে যেতিয়া গোটেই গুৱাহাটীৰ ৰাস্তা আপুনি ডাঙৰ পাইপলাইন বহাই খান্দি পেলাব যে সকলোৰে ঘৰৰ পৰা শৌচালয়ৰ পানী ওলাবৰ কাৰণে ডাঙৰ নেটৱৰ্ক প্ৰতিটো ঘৰৰ আগে বনাব এইটো কিমান ডাঙৰ সমস্যা হ'ব পাৰে এই সমস্যাটো চিন্তা কৰি উঠি আমি কাম কৰিব লাগিব গতিকে পৰিকল্পনা আমাৰ নথকা নহয় কৰি আছো কিন্তু তাৰ কাৰণে অকমান সময়ৰ প্ৰয়োজন আছে আৰু নগৰলৈ মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আৱাসৰ বৰ ডাঙৰ সংকট হৈছে গুৱাহাটীতো জানেই মানুহে বেদখল কৰি পাহাৰে নদীৰ পাৰে বেদখল কৰিছে বিলৰ পাৰত বেদখল কৰিছে ডাঙৰ প্ৰত্যাহ্বান এটা হাউচিং এটা প্ৰত্যাহ্বান হাউচিঙৰ প্ৰত্যাহ্বান আছে আৰু আপোনালোকে সম্ভৱতঃ হাউচিঙৰ নতুন কাম একো প্ৰজেক্ট কৰা নাই হাউচিঙৰ প্ৰজেক্ট এতিয়ালৈকে আমি বহুত বেছি কৰা নাই যিখিনি আমাৰ হাউচিং বোৰ্ড বা বিভিন্ন এজেন্সিয়ে কৰি আছে তাক বাদ দি আৰু প্ৰাইভেট হাউচিঙক বাদ দি আমি একচুৱেলি গভৰ্ণমেণ্ট ছেক্টৰত হাউচিং ছেক্টৰটো বহুত বেছি আগবঢ়োৱা নাই সেইটো সঁচা কথা কিন্তু প্ৰয়োজন আছে তাৰ আগতে আমি এখন গুৱাহাটীৰ যিখন এক্সটেণ্ডেড গুৱাহাটী মানে আমাৰ জিএমডিৰ যিটো এক্সটেণ্ডেড জিএমডি এৰিয়া ইয়াৰ মাষ্টাৰ প্লেনখন আমি বনাই আছো এইবাৰ মাষ্টাৰ প্লেনখন বনোৱাৰ পিছত বহুত কথাই আহিব আনকি গুৱাহাটীৰ যিসমূহ মূল মানে লাইফলাইন আছিল এই মানে নদী হওক জান হওক এইবিলাকক আমি যি ধৰণে ইকো সেন্সিটিভ কৰি তাক ভৱিষ্যতৰ দিনৰ প্ৰটেকশ্যনৰ এটা ব্যৱস্থা লৈছো এয়াই বহুত সমস্যাৰ সৃষ্টি কৰিব বহুত বিতৰ্ক আহিব কিন্তু আমি অত্যন্ত কঠোৰভাৱে মাষ্টাৰ প্লেনৰ কাম কৰি আছো কেইবাবছৰৰ পাছত হলেও গুৱাহাটীবাসীয়ে বিশুদ্ধ খোৱা পানী আৰু বানমুক্ত গুৱাহাটী পাব নে নাপায় পাব তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন সবল নেতৃত্ব আগন্তুক 15-20 বছৰমান অসমত থাকিব লাগিব নিৰ্বাচন সন্মুখত আহি আছে নিৰ্বাচনমুখী বক্তব্য নিৰ্বাচনমুখী নহয় ই বাস্তৱ যিটো সেইটো স্বীকাৰ কৰিব লাগিব ইয়াৰ কাৰণে এটা সবল নেতৃত্ব দূৰদৰ্শী নেতৃত্বৰ প্ৰয়োজন আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক কাম চলিছে সকলো কাম সংবাদ মাধ্যমত নোলাই ৰাইজে গম নাপায় কিন্তু কেবিনেটৰ সতীৰ্থ হিচাপে মইতো গম পাই থাকো যে এইটো কাম আগবাঢ়ি আছে এইটো কাম চলি আছে সেই চলি থকা কথাবিলাকক দেখি যিটো বুজি আছো তেখেতৰ দূৰদৰ্শিতা আৰু তেখেতৰ পৰিকল্পনাৰে যদি আমি কাম কৰি যাওঁ এই যিবিলাক সমস্যা কৈছে এই সমস্যাবিলাক সমাধান হ'ব যেনেকে গুৱাহাটীত হয়তো আমি ভবাই নাছিলো যে কেতিয়াবা গুৱাহাটীত দীঘলী পুখুৰীৰ পাৰত ফ্লাইঅভাৰত উঠিম আৰু বামুণী মৈদামত নামিম এইটো আপুনিও ভবা নাছিল মইও ভবা নাছিলো কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভাবিলে আৰু কৰি দেখুৱালে এইটোৱে পাৰ্থক্য গুৱাহাটীত কোনোৱে ভবা নাছিল যে এনেকুৱা এটা দিন আহিব গুৱাহাটীত যিটো ৰিভাৰ ফ্ৰণ্ট আমি কৰিলো আনকি ৰিভাৰ ফ্ৰণ্ট ইনগ্ৰেশ্যনৰ দিনাখনো মোৰ এক্সপেক্টেশ্যন এইটো আছিল যে হয়তো মানুহ 5,000-10,000 মানুহ আহিব এটা ৰবিবাৰত 40,000 মানুহ এটা ৰিভাৰ ফ্ৰণ্টত আহিব পাৰে তাৰমানে গুৱাহাটীৰ মানুহে মুকলি বতাহ খাবৰ কাৰণে কিমান আগ্ৰহেৰে আছে আনকি কেতিয়াবা মোৰ তাত ফোন আহে যোৱা ৰবিবাৰৰ আগৰ ৰবিবাৰে মোৰ ডিপাৰ্টমেণ্টৰ মানুহে ফোন কৰিছে বোলে ছাৰ চিলড্ৰেন কিডছ এৰিয়াটোত এতিয়া সাফোকেশ্যন হৈ হাহাকাৰ লাগিব মানুহ যায় ৰিভাৰ ফ্ৰণ্টত উশাহ ল'বৰ কাৰণে তাত ইমানে মানুহ গৈছে যে তাত সাফোকেশ্যন হৈ যাব এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাটো গম পোৱাৰ লগে লগে তেওঁ কৈছে যে এতিয়া ইমিডিয়েটলি ৰিভাৰ ফ্ৰণ্টটো আমি পুৰণা ডিচি অফিচৰ কাষলৈ এক্সটেণ্ড কৰিব লাগে
আনকি তেওঁ কৈছে যে এক্সটেনশ্যন ইমানলৈ হ'ব লাগিব যে কামাখ্যালৈ ৰিভাৰ ফ্ৰণ্ট হ'ব লাগিব, যে কামাখ্যাৰ পৰা ৰাজভৱনলৈ যদি এটা সুবিশাল ৰিভাৰ ফ্ৰণ্ট হয় তেতিয়াহ'লে গুৱাহাটীবাসীৰ সমস্যা সমাধান হ'ব। ৰ'পৱে হোৱাৰ কথাও আছিল, আৰু ৰূপেৰ পৰিকল্পনা আছে। আমি আগবাঢ়িছে। কামাখ্যা ষ্টেচন আৰু সোণাৰাম খেলপথাৰ এই দুইটাৰ পৰা দুটা ৰেলৱে কামাখ্যালৈ আমি কৰাৰ প্লেন ৰাখিছো। কিন্তু এই যে নতুন ব্ৰিজখন হৈ আছে, এই ব্ৰিজখনৰ কাৰণে আমাৰ কামটো ৰখি আছে। এই ব্ৰিজখন সম্পূৰ্ণ হোৱাৰ পিছতে ৰোপৱেৰ কাম আৰম্ভ হ'ব। ধন্যবাদ জনাইছো আৰু আশা কৰিছো সমগ্ৰ অসমবাসীয়ে 100%, 82% ৰৈ যাব নালাগে, খোৱা পানী পাব, গুৱাহাটীবাসীয়ে পৰিষ্কাৰ পানী পাব, বানমুক্ত আৰু এখন সুন্দৰ গুৱাহাটী হ'ব সুৱেজ ব্যৱস্থা সৈতে। নিশ্চয় চেষ্টাটো আছে, কিন্তু এইটো ঠিক যে ইয়াৰ কাৰণে কিছু কঠোৰ প্ৰশাসনিক ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। আৰু এই কঠোৰ প্ৰশাসনিক ব্যৱস্থা যেতিয়া ল'ম তেতিয়া সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিম, সাধাৰণ ৰাইজৰ পৰা সহযোগিতা বিচাৰিম। কাৰণ আজি যিটো সমস্যা বুলি ভাবিছো, এই সমস্যাটো সমাধানৰ কাৰণে এটা ব্যৱস্থা লোৱাৰ লগে লগে বেলেগৰ এটা সমস্যা সৃষ্টি হোৱা বুলি সংবাদ মাধ্যমে বজাই দিয়ে, ৰাইজে আন্দোলন কৰে, ৰাইজে ওলাই আহে, তেতিয়া তাক অভাৰকাম কৰিবৰ কাৰণে আপোনালোকৰ দৰে সংবাদ মাধ্যম বা অন্যান্য সচেতন ৰাইজৰ সহায় লাগিব। ধন্যবাদ জনাইছো আৰু আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, আপুনি কিবা এটা বিষয় স্পষ্ট কৰিলে আৰু মই বিদায় লৈছো। ধন্যবাদ। সময় মঞ্চত ৰ'বলৈ অনুৰোধ কৰিম। এটি সৰু সম্বৰ্ধনা কাৰ্যসূচীলৈ আগবাঢ়িম আৰু তাৰ বাবে মই মঞ্চলৈ আমন্ত্ৰণ কৰিছো ধ্ৰুৱজ্যোতি প্ৰামাণিক, মেনেজিং এডিটৰ নিউজ 18 অসম, নিউজ 18 ওড়িয়া, লোকপাতক। আমি এটি স্মাৰকেৰে আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিম। মাননীয় মন্ত্ৰী ডাঙৰীয়া, জোৰে হাত চাপৰি। ধন্যবাদ।